ডিপৰা অঞ্চলত আজি কেইবাদিনো ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়া। বিশেষকৈ ডিপৰা অঞ্চলৰ তলতলি হাতীজানত তীব্ৰ ৰূপ ধাৰণ কৰিছে খহনীয়াই। দৈনিক চপৰা চপৰে খহিছে নৈৰ গৰা, বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে। খহনীয়া যা গৈছে কৃষিভূমি, ঘৰ দুৱাৰ। খহনীয়া ৰোধৰ নামত জলসম্পদ বিভাগৰ 13 কোটি টকীয়া পাৰ্কিউপাইন বঢ়োৱাৰ কাম ফুটুকাৰ ফেনত পৰিণত হৈছে, যাৰ ফলত এতিয়া অধিক শংকিত হৈ পৰিছে ডিপৰা অঞ্চলৰ নৈপৰীয়া বাসিন্দা। আগবঢ়াইছো গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনৰ ৰিপৰ্ট। আপোন গাঁওখন সপোনৰ ঘৰখন এতিয়া হেৰুৱাৰ আশংকাত ভুগিছে গহপুৰৰ ডিপৰাৰ নৈপৰীয়া ৰাইজে। দৈনিক অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া। দৈনিক 50 মিটাৰ পৰ্যন্ত গৰা খহি আছে আজি এসপ্তাহ ধৰি। আৰু এই মুহূৰ্তত মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিম। এইখন হৈছে ব্ৰহ্মপুত্ৰ নৈ, কাল ৰূপ ধাৰণ কৰিছে। এসপ্তাহ ধৰি গৰা তীব্ৰ গতিত খহি আছে, যাৰ ফলত নৈপৰীয়া ৰাইজ অধিক শংকিত হৈ পৰিছে। আৰু এজোপা বাঁহগছ কিছু সময় পূৰ্বে বাঁহগছজোপা গৰা খহনীয়াৰ ফলত আচলতে নদীত উটি গৈছে। এনেদৰে হয়তো বহু গছ গছনি উটি গৈছে পূৰ্বতে, আৰু আমি সবিস্তাৰে এই গৰা খহনীয়াৰ বাতৰি আমি প্ৰকাশ কৰি আহিছোঁ। কিন্তু তাৰ পাছতো যেন উন্নত প্ৰযুক্তিৰে বা বিজ্ঞানসন্মতভাৱে এই পাৰ্কোপাইনৰ কাম আজিৰ দিনলৈকে কৰা দেখা নগ'ল, যাৰ ফলত নৈপৰীয়া ৰাইজ আচলতে অসন্তুষ্ট। আৰু এইজোপা বাঁহগছ কাটি আছে, কিছু এদিন বা দুদিনৰ পাছত এই বাঁহগছজোপাও হয়তো গৰাখহনীয়াৰ কবলত যা যাব। আৰু মাটি ভেটি ইতিমধ্যে একাংশ লোকৰ যা গৈছে। শালি ধানৰ খেতি কৰিছিলে, সেইসমূহ মাটিও গৰাখহনীয়াত যা গৈছে। আছে স্থানীয় ব্যক্তি। এই দাদা কওকচোন, যিহেতু বিভিন্ন ধৰণৰ সমস্যা আপোনালোক আক্ৰান্ত, তাৰ মাজত এতিয়া নতুনকৈ আকৌ গৰাখহনীয়াৰ সমস্যা। ইয়াত কিন্তু কোটিটকীয়া প্ৰজেক্ট আছিল গৰাখহনীয়াৰ নামত, কি হ'ল সকলোবিলাক? সকলোবিলাকে এতিয়া ক'ত ক'ত গৈছে। আগতো ইয়াতে আছিলে, এতিয়া আহি গ'ল নৈ ওচৰত আহি পালে, তেতিয়া খেতি পুৰণা গ'ল। দৈনিক খহাই আছে নেকি গৰা? খহাই আছে। এতিয়া খেতি ৰোৱা পৰ্যন্ত লৈ গ'ল। নিশা আপোনালোকৰ টোপনি আহে নে, যিহেতু আপোনালোক নিশ্চয় কাষতে আছে? নাহে, টোপনি নাহে। ৰাতি হ'লে ভয় এটা ভাৱ লাগে। পাৰ্কোপাইন কি হৈছে? পাৰ্কোপাইন দিয়া নিদিয়া একে হ'ল গতি। হয়, এইগৰাকী লোক আচলতে নৈপৰীয়াৰ লোক, যথেষ্টখিনি আচলতে তেখেতসকল চিন্তিত হ'বলগীয়া হয় নিশাৰ ভাগত। এনেদৰে পুনৰ দেখাইছোঁ, এনেদৰে এইজোপা বাঁহ কিন্তু তেওঁলোকে কাটি আছে। হয়তো কাইলৈ বা পৰহিলৈ এই বাঁহজোপাও নাথাকিব। আৰু এনেদৰে আজি প্ৰায় কেইবাদিনো ধৰি গহপুৰৰ ডিপৰাৰ নৈপৰীয়া ৰাইজৰ মাজত এক শংকাই বিৰাজ কৰিছে। যিখিনি বাচি আছে সেইখিনিও খুব কম দিনৰ ভিতৰতে হয়তো নদীত যা যাব, গৰাখহনীয়াৰ কবলত পৰিব, যাৰ ফলত এতিয়া নিদ্ৰা হৰিছে ডিপৰা গাঁওবাসী। ইফালে কামপুৰত বানে সন্ত্ৰাস চলোৱা 10 দিন অতিক্ৰম কৰাৰ পাছতো দুখ দুৰ্দশা কমা নাই বানাক্ৰান্তৰ। আজিও কচুৱা মাধৱপাৰাৰ বৰপানী নৈৰ ভগ্ন মথাউৰিৰে সোমাই থকা বাঢ়নী পানীয়ে ইতিমধ্যে মাধৱপাৰাত পকী ঘৰসহ 7টাকৈ বাসগৃহ ভাঙি তছনছ কৰাৰ লগতে 5টা বাসগৃহ উটুৱাই লৈ যায়, যাৰ ফলত গৃহহীন হৈ পৰিবলগীয়া হৈছে কেইবাটাও পৰিয়াল। গৃহহীন পৰিয়ালকেইটাই বৰ্তমান মথাউৰিৰ ওপৰতে ৰ'দে বৰষুণে আশ্ৰয় ল'বলগীয়া হৈছে। বছৰৰ 7মটো বানে মথাউৰি ভাঙি বৰ্তমান ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে কচুৱা মাধৱপাৰা অঞ্চলটিত। গৃহহীন লোকসকলে তেওঁলোকৰ ক্ষেত্ৰত এক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰশাসনক জনাইছে কাতৰ আহ্বান। নদীয়ে আমাৰ ঘৰ বাৰী সব উঠাই লৈ গ'ল। আমাৰ থাকিবৰ সুবিধা নাই। আর যে ঘর এটাও নাই, টিংপাত 20খন টিংপাতো উঠাই লৈ গুচি গ'ল। আগতে আছিলে 7খন, এতিয়া আৰু 5খন 12খন ঘৰ আমাৰ এতিয়া উঠাই লৈ গ'ল বাঢ়নী পানীয়ে। আৰু আমি এতিয়া মাতাবাৰীত আছোঁ। ৰিলিফ দুবাৰ পাইছোঁ ঠিক, কিন্তু আমাৰ ৰিলিফ পালে কি হ'ব? আমাৰ থকাৰতো ব্যৱস্থা নাই। ৰাতি হ'লে মাতাবাৰীত পৰি থাকিব লাগে, কুকুৰৰ নিচানা তেনেকুৱা অৱস্থাত। কিন্তু আমি চৰকাৰক বাৰবাৰ অনুৰোধ কৰিছোঁ, আমাৰ কিবা এটা সুবিধা দিয়ক, আমি ঘৰখন বনাবৰ কাৰণে পানী কমি গ'লে। ঘৰ ভাঙাৰ ফটো মাৰি নিলে, এইবিলাক জমা দিব ক'লোঁ, এইবিলাকো দিলোঁ, তাৰো একো সা সুবিধা কৰি আমাক দিয়া নাই। অলপ চাউল দিয়ে, দুমুঠি কৰি আমাক দালি দিয়ে। এইকেইটা কি আমি লঘোণে থাকি খাই জীয়াই আছোঁ ল'ৰা ছোৱালী লৈ পেলাই। আৰু কি কৰিম? আৰু আমাৰ এতিয়া আৰু চলা নিচিনা আমাৰ আৰু ক্ষমতা নাই। আৰু এনেকুৱা মাথাউৰিখন যে ছিঙি পেলাই এনেকুৱা যেন তচুৰ হৈ গৈছে, এইখনতো চকু কাণ একোৱে নিদিয়ে তেওঁলোকে। পশ্চিম গোৱালপাৰাৰ অন্তৰ্গত হেলেংগা, ভাছানীপাৰা আৰু কৃষ্ণমণি চৰত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল খহনীয়া। ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। বৰ্তমানলৈ নদীত জাহ গৈছে 200খনকৈ
200টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ চপৰা চপৰে খহিছে গৰা বাট পথ খেতি পথাৰৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ জাহ কৰিছে নদীত গৃহহীন হ'বলগীয়া হৈছে বহু কেইটা পৰিয়াল খবৰ ল'বলৈ আহৰি নাই জিলা প্ৰশাসনৰ কুম্ভকৰ্ণ নিদ্ৰাত বিয়াগম জলসম্পদ বিভাগ এই গোৱালপাৰা জিলাৰ অন্তৰ্গত ভাসানীপাৰা হলংগাৰ চৰ আৰু কৃষ্ণমণি চৰ এই তিনিখন চৰ আজি 3 মাহ আগৰে পৰা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত পৰি আছে গৰাখহনীয়াৰ ফলত আমাৰ এই অত্ৰ অঞ্চলৰ প্ৰায় 500 ঘৰ পৰিয়ালৰ মাজত প্ৰায় 250 ঘৰৰ পৰিয়ালৰ মানুহ ইয়াৰ পৰা উঠি গৈ বেলেগ জায়গাত ইহঁতে গৈছে আৰু কিছু মানুহ আছে বেলেগ জায়গাত যোৱাৰ কাৰণে ইহঁতৰ কোনো জায়গা নাই একেবাৰে দুঃখিত মানুহ ইলেকশ্যন আহিলে ইহঁতে আমাৰ মাজতে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দি থাকে কিন্তু ইলেকশ্যন শেষ হোৱাৰ পাছত এই প্ৰতিশ্ৰুতিখিনি ব্ৰহ্মপুত্ৰ নদীত ধুই যায় আমাৰ যিবিলাক জনসাধাৰণ আছে ইলেকশ্যনৰ নুমলীগড়ত কৃষিমন্ত্ৰী অতুল বৰাৰ কপি কুল প্ৰেম নিজ হাতেৰে খুৱালে কল বুট মন্ত্ৰীৰ হাতৰ পৰা জাক জাক বান্দৰে খালে কল বুট এই দৃশ্য নুমলীগড়ৰ ঐতিহাসিক শিৱ মন্দিৰ বাবা থানৰ অসম দৰ্শন আঁচনিৰ জৰিয়তে অসমৰ বিভিন্ন ঐতিহাসিক ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সংৰক্ষণ আৰু পুনৰ নিৰ্মাণৰ এক আঁচনি ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু সেই আঁচনিৰ অন্তৰ্গত নুমলীগড়ৰ ঐতিহাসিক শিৱ মন্দিৰত 10 লাখ টকীয়া এটা ভোগঘৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী অতুল বৰাই ইফালে মন্দিৰত উপস্থিত হোৱা মন্ত্ৰী অতুল বৰাই বাবা থানত থকা বান্দৰ পাৰচ চৰাই ছাগলীক উদৰ পুৰাই কল বুট খুৱাই বহু সময় অতিবাহিত কৰিলে বিভিন্ন ঠাইৰ পৰা ইয়ালৈ উপাসনাৰ বাবে বিভিন্নজন আহে গতিকে বিচাৰে যে এটা সৰ্বাংগ সুন্দৰ কৰি এই অনুষ্ঠানটো গঢ়ি তোলা হওক আমাৰ চৰকাৰে অসম দৰ্শনত 10 লাখ টকা ইয়াত দিয়াৰ ব্যৱস্থা পুৰুষৰ সৈতে সমানে আগবাঢ়ি যোৱাৰ সাহস বুকুত বান্ধি কৃষি কৰ্মৰে স্বাৱলম্বিতাৰ সপোন দেখা 2-5 গৰাকী মহিলাৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা চৰকাৰী সাহায্য অবিহনে গাঁঠিৰ ধন ভাঙি 12 বিঘা মাটিত উন্নতমানৰ কল খেতি কৰিছিল এই কেইগৰাকী মহিলাই কিন্তু বন্যহস্তীৰ এটা জাকে নিশাতে সকলোবোৰ খাই তহিলং কৰিলে শ কলগছ বিনষ্ট কৰিলে লগতে বিনষ্ট কৰিলে প্ৰায় 2000 জোপা কলগছৰ খেতি এতিয়া পানীত হাঁহ নচৰা অৱস্থা এই 5 গৰাকী মহিলাৰ হাতী জাকে কল বাগানখন নষ্ট কৰাৰ ফলত লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হৈছে মহিলা কেইগৰাকী তাৰ পিছতো যেন তৎপৰতা নাই বন বিভাগৰ যাৰ বাবে এতিয়া আতংকত দিন পাৰ কৰিবলগীয়া হৈছে দুধনৈবাসী ৰাইজে অৰূপনাথৰ এক ৰিপৰ্ট চাৱা হওক চহৰৰ নিকটৱৰ্তী উদয়পুৰত দেখিবলৈ পোৱা গৈছে যে 20-25জনীয়া হাতীৰ জাক এটাই তহিলং কৰিলে এখন কলৰ বাগান আৰু এই কলৰ বাগানখনত আছিলে প্ৰায় 12 বিঘা ভূমিত এই প্ৰায় 3000 জোপা কলগছ আছিলে আৰু এই 3000 জোপা কলৰ প্ৰায় 2000 কল ইতিমধ্যে খাই তহিলং কৰিছে বন্যহস্তীয়ে মোৰ পিছফালে মোৰ সতীৰ্থ যদি দেখাবৰ কাৰণে সম্ভৱ হয় সেই দৃশ্য দেখাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এয়া হৈছে দৃশ্য এই বাগানখন এনেধৰণে বন্যহস্তীয়ে শেষ কৰাত দেখিবলৈ পাইছে আপোনালোকে কি ধৰণে পানীত হাঁহ নচৰা এক অৱস্থা তেখেতসকলৰ মাজত হৈছে বাইদেউ এগৰাকী আছে তেখেতৰ পৰা জানিব বিচাৰিম কি ক'ব আচলতে বহুত ক্ষতি আপোনালোকৰ বহুত ক্ষতি একচুৱেলি আমি মহিলা 5গৰাকীয়ে বহুত কষ্ট কৰি বহুত সাহস কৰি পিনি আমি নিজস্ব কিবা এটা কৰিম বুলি আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে আগবাঢ়ি আহিছিলোঁ তো লকডাউনৰ সময়ত আমাৰ ফল ওলাইছিলে ফলবিলাকে আমি বিক্ৰী কৰিবলৈ বজাৰ নাপালোঁ তাৰ পাছতে আহিলে এতিয়া হাতীৰ উপদ্ৰৱ এতিয়া কলবিলাক লাগি আছিলে আৰু কিছুমান লাগিব লগা আছিলে আমি বহুত কষ্ট কৰি চাফ চিকুণ কৰি আৰু ফল ভাল হ'বৰ কাৰণে সাৰ পানী যোগান ধৰিছিলোঁহে কিন্তু যোৱাকালি ৰাতি হাতী আহি পিনি গোটেইখিনি চেছ কৰি দিলে আৰু আমাৰ কিমানমান টকা লছ হৈছে প্ৰায় 4 লাখ টকাৰ 12 বিঘা ভূমিত 4 লাখ মান টকাৰ ক্ষতি হৈছে দিন ৰাতি একাকাৰ কৰি ইমান কষ্ট কৰি আমি খেতিখিনি কৰিছিলোঁ তো যোৱা ৰাতি আমাৰ হাতীয়ে এইখিনি অৱস্থা কৰি থৈ গ'ল তো আমি মানে নিজে কি কৰিম এতিয়া আমি চৰকাৰীভাৱেও আমি একো সাহায্য পোৱা নাই বৰ্তমানলৈকে যিখিনি কৰিছোঁ আমি নিজস্বভাৱে আমি ইনভেষ্ট কৰিছোঁ তো আশা হয় লোকচান বহুত লোকচান মানে একো আমি বৰ্তমান লাভৰ দিশে নাই আৰু এতিয়া বহুত মানে বেয়া লাগিছে মানে এতিয়া কি ক'ম আমাৰ ভাষা নোহোৱা হৈ গৈছে এনেকুৱা হৈছে আমি বহুত মানে কষ্ট কৰি বাগানখন কৰিছিলোঁ আমি কিবা এটা পাম বুলি স্বাৱলম্বী হ'ম বুলি কিন্তু আমি ইয়াত একো স্বাৱলম্বী হ'ব নোৱাৰিলোঁ তাৰ কাৰণে আমি বহুত
দুখিত হৈ আছোঁ। বন্য হস্তীয়ে কি ধৰণে আচলতে তাণ্ডৱৰ সৃষ্টি কৰিছে, কি ধৰণে অত্যাচাৰৰ সন্মুখীন হ'ব লগা হৈছে ৰাইজ, সেয়া আচলতে জ্বলন্ত প্ৰমাণ এয়াই। কিন্তু ইয়াৰ পিছতো বন বিভাগৰ দলে ৰাইজক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত হওক বা ৰাইজৰ সা সম্পত্তি নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত কিন্তু চূড়ান্তভাৱে ব্যৰ্থ হৈছে। নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীৰ ধাৰাবাহিক অভিযান ২৭ আগষ্টৰ পৰা ৫ অক্টোবৰলৈ জব্দ প্ৰায় ৫০ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ। আৰক্ষীৰ জালত পৰিল ১৯টাকৈ সৰবৰাহকাৰী। উল্লেখযোগ্য যে মণিপুৰৰ পৰা কাৰ্বি আংলঙেৰে প্ৰতিনিয়ত অসমলৈ অনা হয় কোটি কোটি টকা মূল্যৰ নিষিদ্ধ ব্ৰাউন চুগাৰ। কেতিয়াবা ট্ৰাক, কেতিয়াবা সৰু বিলাসী বাহনত হয় সৰবৰাহ। কাৰ্বি আংলঙত এই ড্ৰাগছ বিৰোধী অভিযানৰ নেতৃত্ব দি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলঙৰ উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, বোকাজানৰ SDPO জন দাস আৰু মানজাত থানাৰ OC জিতুমণি ডেকা। বিগত এটা মাহত ড্ৰাগছৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে দেখুওৱা সফলতাৰ শেহতীয়াকৈ শলাগ লৈছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। দুপৰীয়া শিৰোনামত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ। ডিগবৈ চামডাং পঞ্চায়তৰ কাৰ্যালয়ত স্থানান্তৰৰ বিৰুদ্ধে প্ৰতিবাদী সভা। ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ চৈৰা ৪টাত এতিয়া প্ৰতিবাদমুখৰ হৈ উঠিছে ডিগবৈ সমষ্টিবাসী। সমষ্টিটোৰ পুৰণি চামডাং পঞ্চায়তৰ বৰ্তমানৰ কাৰ্যালয়টি স্থানান্তৰ কৰি বিদ্যালয় মাটিত স্থাপন কৰিব লোৱাক লৈ গাঁওবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ। বিধায়ক সুৰেন ফুকনৰ প্ৰতিমূৰ্তি দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৰাইজে। বিধায়কৰ একনায়কত্ববাদ আৰু আকুৰগোজ স্বভাৱক ধিক্কাৰ দিয়ে গাঁওবাসীয়ে। পঞ্চায়ত অফিচটো আচলতে গাঁও অঞ্চলত আছে আৰু ইহু মাজত আছে, গতিকে ইয়াতে থকাটো ৰাইজে কামনা কৰে। এই কথাটো খুব হতকাৰী সিদ্ধান্ত বুলি ভাবিছোঁ, যিহেতু এই কাৰ্যটোত আমাৰ চামডাং গাঁও পঞ্চায়তৰ সভানেত্ৰী শিৱানী নায়ক আৰু আমাৰ ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকন ডাঙৰীয়া জড়িত। তাৰপিছত দ্বিতীয় কথাটো হ'ল কি, তেওঁলোকে যিটো জেগালৈ লৈ যাব বিচাৰিছে সেই জেগাটো যিহেতু এখন হাইস্কুলৰ তত্বাৱধানত থকা মাটিত তেওঁলোকে ২ বিঘা মাটি হস্তগত কৰিব বিচাৰিছে, তেখেতসকলে দখল কৰিব বিচাৰিছে। চোৰাং মাছ আৰু কাঠ ব্যৱসায় ৰম্যভূমিত পৰিণত হৈছে লাওখোৱা অভয়াৰণ্য। সুতিৰপাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপতে গছ কাটি মাছ ধৰি চোৰাং ব্যৱসায়ীয়ে চলাইছে ৰমৰমীয়া ব্যৱসায়। নগাঁও জিলা বন্যপ্ৰাণী সংমণ্ডলৰ অধীনস্থ অভয়াৰণ্যখনৰ ৰৌমাৰী, চাটামাৰী, খলিহামাৰী, মোৱামাৰী আদি সংৰক্ষিত বিলত বনৰক্ষীৰ সন্মুখতে অবৈধভাৱে মাছ ধৰি চোৰাং মাছমৰীয়াই চলাই গৈছে ৰমৰমীয়া ব্যৱসায়। কেৱল সিমানেই নহয়, অভয়াৰণ্যখনৰ কাটাখাল সংলগ্ন মোৱামাৰীত চোৰাং কাঠ ব্যৱসায়ীয়ে গছ কাটি তহিলং কৰি আহিছে। অভয়াৰণ্যখনৰ সুৰক্ষাৰ বাবে ১ কিলোমিটাৰৰ ব্যৱধানত বন শিবিৰ থকাৰ লগতে মাত্ৰ ১০০ মিটাৰ নিলগতে আছে সুতিৰপাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়। সুতিৰপাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ খণ্ড বন বিষয়াৰ লগত গোপন কমিশ্যনৰ বুজাবুজিৰে অভয়াৰণ্যখনৰ সংৰক্ষিত বিলত অবৈধভাৱে প্ৰৱেশ কৰি মৎস্য ব্যৱসায়ীয়ে দিন দুপৰতে বিভিন্ন ধৰণৰ জালেৰে মুকলিকৈ মাছ ধৰাৰ লগতে অভয়াৰণ্যখনৰ বনাঞ্চল ধ্বংস কৰি আহিছে বুলি অভিযোগ উত্থাপিত হৈছে। আগুৱাইছো আমাৰ সাংবাদিক মুজাম্মিল হকৰ এক ৰিপৰ্ট। বৰ্তমান একাংশ চোৰাং মাছ ব্যৱসায়ী কাঠ ব্যৱসায়ীৰ দৌৰাত্ম্য। বৰ্তমান মই য'ত উপস্থিত আছোঁ এইটো লাওখোৱা অভয়াৰণ্যৰ সুৰক্ষাৰ বাবে যিটো থকা সুতিৰপাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত, অৰ্থাৎ সুতিৰপাৰ ৰিং বান্ধত, সুতিৰপাৰৰ ৰিং বান্ধত যিটো মাথাউৰি আছে, মাথাউৰিৰ ওপৰতে মই উপস্থিত আছোঁ। মোৰ পিছফালে আছে লাওখোৱা অভয়াৰণ্য আৰু মোৰ দক্ষিণ ফালে আছে লাওখোৱা অভয়াৰণ্যৰ এলেকাধীন ৰৌমাৰী বিল, তাৰ পাৰ্শ্বৱৰ্তী আছে চাটামাৰী, খলিহামাৰী আদি বিভিন্ন ধৰণৰ বিল। কিন্তু দেখা গৈছে যে লাওখোৱা অভয়াৰণ্য অৰ্থাৎ সুতিৰপাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত যিটো কাটাখাল আছে, কিছুদিন পূৰ্বে একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে গছ এটা কাটি পেলাই তাত পেলাই থৈ গৈছিলে। কিন্তু পেলাই থৈ যোৱাৰ পিছতো যিজন বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ যিজন বিষয়া আছে, অৰ্থাৎ সুতিৰপাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বিষয়াজনে কিন্তু আজিলৈকে কোনো ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই চোৰাং চিকাৰীকেইটা আটক কৰাৰ ক্ষেত্ৰত। ঠিক সেইদৰে এই যিটো কাটাখাল আছে, এই কাটাখালতে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ বহুতখিনি গছ উভালি পৰিছিলে বা কিছুমান গছ ধুমুহাৰ কাৰণেই হওক বা ভাঙি গৈছিলে। কিন্তু দেখা গৈছে যে বিগত এমাহত এই গছসমূহ, এমাহ পূৰ্বে যদি গছসমূহ আছিল যদিও এতিয়া দেখা গৈছে যে বহুকেইটা গছ, প্ৰায় ৭০% গছ ইয়াৰ পৰা নাইকিয়া হৈ গৈছে, ৰহস্যজনকভাৱে নাইকিয়া হৈ গৈছে। ঠিক সেইদৰে মই মোৰ যিটো দক্ষিণ ফালে যিটো আছে ৰৌমাৰী বিল আছে বা তাৰ পিছফালে যিটো চাটামাৰী বা খলিহামাৰী বিল আছে, এই খলিহামাৰী বিলতো দিনে নিশাই একাংশ
একাংশ চোৰাং মাছ ব্যৱসায়ীয়ে নাও লৈ পেলাই বিভিন্ন ধৰণৰ জাল লৈ পেলাই তেওঁলোকে ইয়াত মাছ ধৰি পেলাই ৰমৰমীয়া ব্যৱসায় চলাই আছে। দেখা গৈছে যে বনাঞ্চলিক বিষয়াজনে কিন্তু আজিলৈকে কোনো ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অৰ্থাৎ একাংশ ৰাইজে অভিযোগ কৰা মতে যে চুটিৰ পাৰ যিজন বনাঞ্চলিক বিষয়া আছে এই বিষয়াজনৰ লগত অবৈধ মিতিৰালিৰে এই চোৰাং মাছ ব্যৱসায়ীসকলে দিনে নিশে ইয়াত মাছ ধৰি পেলাই লোকচকুৰ সন্মুখতে মাছ ধৰি পেলাই তেওঁলোকে এইদৰে বিক্ৰী কৰি আছে। কিন্তু এই ক্ষেত্ৰত স্থানীয় লোকে এই বনাঞ্চলিক বিষয়াজনৰ বিৰুদ্ধে চুটিৰ পাৰ যিজন বনাঞ্চলিক বিষয়া আছে বিষয়াজনৰ বিৰুদ্ধে কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক ঊৰ্ধ্বতন কৰ্তৃপক্ষক অভিযোগ দাখিল কৰাৰ পিছতো কিন্তু আজিলৈকে কোনো ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বেটাৰী ৰিক্সা চলাই পৰিয়াল পোহপাল দিয়াৰ লগতে স্বাৱলম্বিতা নিদৰ্শন দেখুৱাইছে গোৱালপাৰাৰ মঞ্জু দাস নামৰ এগৰাকী মহিলাই। গোৱালপাৰাৰ একমাত্ৰ মহিলা ৰিক্সা চালক মঞ্জু দাস পুৰুষৰ লগে লগে ব্যস্ত ৰাজপথৰ মাজেৰে যাত্ৰী কঢ়িয়াই পাৰ কৰিছে নিজৰ যৌৱন। মহিলাগৰাকীৰ স্বামীৰ অসুস্থতাৰ বাবে তেওঁ ৰিক্সাখনকে সাৰথি হিচাপে লৈ আৰম্ভ কৰিছে জীৱন জীৱিকাৰ কঠোৰ সংগ্ৰামৰ যাত্ৰা। তেওঁ কঠোৰ পৰিশ্ৰম কৰি প্ৰতিদিনে চলাই গৈছে নিজৰ লগতে তেওঁৰ পৰিয়ালটিক। বৰ্তমান গোৱালপাৰাৰ মঞ্জু দাস বহুতৰ বাবে আদৰ্শ হৈ পৰিছে। তেওঁৰ এই কৰ্মই গোৱালপাৰাবাসীক দিছে সাহস আৰু অনুপ্ৰেৰণা। চাওঁ আহক আমাৰ সাংবাদিক ৰিংকু দাসৰ ৰিপৰ্ট। জীৱন যুঁজত হাৰ নমনা গোৱালপাৰাৰ এগৰাকী সাহসী মহিলা, নাম মঞ্জু দাস। তেখেতে বেটাৰী ৰিক্সা চলাই গোৱালপাৰাৰ ৰাজপথত ঘূৰি ফুৰিছে। কাৰণ তেখেতৰ স্বামী যি অসুস্থতাৰ বাবে তেখেতে পৰিয়াল পোহপাল দিবৰ বাবে এনেদৰে ৰাজপথত যাত্ৰী লৈ পেলাই তেখেতে কঢ়িয়াই ফুৰিছে যি বেটাৰী ৰিক্সা। মোৰ লগত যি মঞ্জু দাস আছে তেখেতৰ পৰা পোনে জানিব বিচাৰিম। বাইদেউ, মই আপোনাক হঠাইছোঁ, দেখিছোঁ আপুনি মহিলা এগৰাকী হৈ পেলাই আপুনি আজি বেটাৰী ৰিক্সা চলাই আছে। কেতিয়াৰ পৰা চলাই আছে আৰু কিয় আপুনি চলাই আছে? ছাৰ, ঘৰৰ অসুবিধা মোৰ অসুবিধা মানে আমাৰ ঘৰত কোনো ল'ৰা মানুহ নাই। মোৰ হাজবেণ্ডৰ অসুস্থ, তেওঁ হাজবেণ্ডে বহি থাকিলে বেছি হয়। তেতিয়া মই আৰু ভাবিলোঁ না, মই নিজে চলাওঁ ভাল, বেলেগক দিলেতো আৰু নহ'ব, দিলে ঠিকমতে নচলায়, পইচাটা ঠিকমতে নাপাওঁ। তে নিজে চলালে কিবা এটা আহে আৰু হাজবেণ্ডৰ বহুত ঔষধ কিনিব লগা হৈছিল। তে মই সেইকাৰণে ভাবিছোঁ না, মই ৰিক্সাখন ময়ে নিজে চলাম আৰু কি। এইমতে মই চলাই আছোঁ। একবেলা চলালে একবেলা নচলাওঁ, কিয় ঘৰৰ কাম কাজ থাকে, তাৰ মাইকী মানুহ না। সেইকাৰণে ভাবিছোঁ আৰু কি, মোৰ দৰে এনেকুৱা বহুত ধৰণৰ মহিলা আছে, অসুবিধাত ভুগি আছে, বহুতে সাহস নকৰে, আগ নাবাঢ়ে। তেওঁলোকক জনাইছোঁ বোলে ভয় কৰিব নালাগে, আজিকালি ছোৱালী মানুহ চব কৰিব পাৰে, কোনো ভয় কৰিব নালাগে। কিয় ল'ৰাৰ থাকি ছোৱালী মানুহ এডভান্স আগবাঢ়ি আছে, বহুত আগবাঢ়ি আছে। আৰু ছোৱালী যদি চেষ্টা কৰে যিকোনো কৰ্ম কৰিব পাৰে। কিয় ল'ৰা মানুহ বহুতে ভাবে না ছোৱালী কোনো কৰ্ম সেনেকৈ কৰিব নোৱাৰে, সদায় ল'ৰা মানুহৰ তলত ৰাখিব খোজে। কিন্তু সেইটো নহয়, ছোৱালী মানুহ আজিকালি নাৰীৰ শক্তিটো নাজানে কেতো দূৰ, কিন্তু বহুত কিছু কৰিব পাৰে ছোৱালী মানুহে। সেইকাৰণে মই জনাইছোঁ, কোনোবাই যদি ভাবি আছে বোলে ময়ো চলাম, তেতিয়া আগবাঢ়ি আহক, মই সহযোগিতা কৰিম তেওঁলোকক। প্ৰতিদিনে কিমান টকা ভাড়া আপোনাৰ? মোৰ প্ৰতিদিনে মানে সঠিক সেনেকুৱা কেতিয়াবা 300, কেতিয়াবা 400, তাৰমানে গোটেই দিনটা মাৰিব নোৱাৰোঁ। কিয় ঘৰৰ কাম আছে, কাম কৰিব লাগে, হাজবেণ্ডক বচাব লাগে। ঘৰৰ পৰিয়াল কিমানজন? পৰিয়াল 2জন ছোৱালী আৰু শাশুড়ী আছে মোৰ আৰু হাজবেণ্ড। আপুনি এইটো ঘৰখন চলাব লাগে? ময়ে ঘৰখন চলাব লাগে। পুনৰ কৈছোঁ যে পুৰুষৰ সমানে যে মহিলাই যে উপাৰ্জন কৰিব পাৰে, তাৰ এক বাস্তৱ ছবি দাঙি ধৰিছে যে গোৱালপাৰা চহৰৰ যে বাপুজী নগৰৰ যি মঞ্জু দাস নামৰ যে মহিলাগৰাকী। নৱঘোষিত ৰাজনৈতিক দল ৰাজ্যৰ দলৰ কেন্দ্ৰীয় আহ্বায়ক প্ৰবীণ দাসক গৃহ জিলা গোলাঘাটত বিপুল আদৰণি। ৰঙামাটিত সৰ্বপ্ৰথমে নেতাগৰাকী কৃষক মুক্তি, ছাত্ৰ মুক্তি, ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চ, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অনুসূচিত জাতি ছাত্ৰ সন্থা, TMPK, মঠমুক্ত অসম দাবী সমিতি, চাহ জনজাতি ছাত্ৰ সন্থা, আমচু আদি সংগঠনৰ সদস্যই বিপুল আদৰণি জনায়। ব্ৰহ্মপুত্ৰ সংগ্ৰামী মঞ্চৰ সম্পাদক সমীৰ ভূষণ বৰাই আগবঢ়াই অনা নেতাগৰাকীক সকলো দল সংগঠনৰ সদস্যই ৰঙামাটিৰ পৰা দেৰগাঁৱলৈ শোভাযাত্ৰা কৰি আদৰণি নিয়ে। দেৰগাঁৱতো বিভিন্নজনে উষ্ম আদৰণি জনোৱাৰ পিছত নাহৰণিৰ মাজেৰে বোকাডঙা হৈ নেতাগৰাকীক গৃহঠাই হাতী খোৱালৈকে সমদল কৰি লৈ যায়। গৃহগাঁৱত বহু পুৰুষ মহিলাই বিপুলভাৱে আদৰণি জনাই গৃহলৈ স্বাগতম জনালে নেতাগৰাকীক। প্ৰবীণ দাসে গৃহ জিলাত ভৰি থৈয়ে অনাগত সময়ত আপোচবিহীনভাৱে অসম আৰু অসমীয়াৰ হকে কাম কৰাৰ সংকল্প লৈ ৰাইজৰ আশীৰ্বাদ কামনা কৰে।
ৰাখিবলৈ চেষ্টা কৰিম। অসমীয়া লং লিভ প্ৰবীণ দাস জিন্দাবাদ ৰাইজৰ দল জিন্দাবাদ। আজি পৰিৱৰ্তনৰ নামত কেনেকৈ ইটোৰ পিছত সিটো সম্পত্তি বিক্ৰী কৰি দিয়া হ'ল। আমাক 10 কিলো আপোনাৰ পাউডাৰ দিয়া চাউল দি গেষ্ট্ৰিক বেমাৰী কৰি আনফালে কেনেকৈ সিহঁতে ৰামপাল চাউল খায়, কেনেধৰণে আমাক আলু পিঁয়াজ 40-50 টকাত কিনিবলৈ বাধ্য কৰালে, কেনেকৈ ৰাস্তাত আমি গাড়ী এখন নিলেও টোল গেটৰ ব্যৱস্থা হ'ল, আমাৰ খেতি মাটি পুঁজিপতিক দি দিয়া হ'ল, আমাৰ সকলো বিধৰ পৰাই আজি আমাৰ ৰেল বিক্ৰী কৰি দিয়া হ'ল, আজি এয়াৰপৰ্ট বিক্ৰী কৰি দিয়া হ'ল, কাগজ কল বিক্ৰী কৰি গুজৰাটৰ বেপাৰীয়ে আজি আমাৰ ইয়াত কাগজৰ বেপাৰ আৰম্ভ কৰি দিলে। এই গোটেই দিশবিলাক চাই আজি তাৰিখত খেতিয়কৰ নাজল নাথল অৱস্থা। এনে এটা অৱস্থাত আমি আশা কৰিম যে ৰাইজে এটা নিজৰ দল প্ৰস্তুত কৰি এছআই নিযুক্তি কেলেংকাৰীৰ নতুন মোৰ বজালী ভৱানীপুৰৰ বিভিন্ন প্ৰান্তত অভিযুক্তক বিচাৰি গোটেই নিশা আৰক্ষীয়ে চলালে অভিযান। নলবাৰী আৰক্ষীয়ে নিশা 2 বজাত বৰপেটা ৰোডৰ পৰা আটক কৰিলে শীৰ্ষ কংগ্ৰেছ নেতাক। ভৱানীপুৰ কংগ্ৰেছৰ নেতা তথা RTI চেলৰ সম্পাদক আতাব আলীক বৰপেটা ৰোডৰ নিজ ঘৰৰ পৰা আটক কৰে আৰক্ষীয়ে। তালাচীত কংগ্ৰেছ নেতাগৰাকীৰ ঘৰত পোৱা হৈছে এখন SI পৰীক্ষাৰ এডমিট কাৰ্ড। নিশা 10 বজাৰ পৰা বজালী ভৱানীপুৰৰ ধুপালপাৰা ৰৌমাৰী মাজগাঁও আদি স্থানত গোটেই নিশা নলবাৰী আৰক্ষীয়ে চলাইছিল তালাচী। আতাব আলীৰ সৈতে আন অভিযুক্তৰ যোগাযোগ আছে বুলি তথ্য লাভ কৰিছে আৰক্ষীয়ে। সম্প্ৰতি আতাব আলীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। জিনটোক আহিছ কিহৰ কাৰণে লৈছে আপোনাৰ? তাৰমানে কথাখিনি কৈ লওক দাদা কথাখিনি ক'ব দিয়ক। তাৰমানে হেৰি ৰফিকুল নামৰ ল'ৰা এটাৰ লগত এডমিট কাৰ্ড পাইছে আপোনাৰ পৰা? নাই, এডমিট কাৰ্ড নহয়, এইটো মই ওলাব দিছে, মোক একোৱেই পোৱা নাই। বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ পৰা বিশ্বৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দলৈ প্ৰায় 400 কিলোমিটাৰৰ দুঃসাহসিক যাত্ৰা 3 যুৱকৰ। যাত্ৰাৰ মধ্যস্থলত দেওবাৰে কলিয়াবৰৰ লুইটৰ পাৰত নিশা যাপন চিবুকৰ 3 যাত্ৰীৰ। কলিয়াবৰৰ ঐতিহাসিক হাতীমূৰা দুৰ্গা মন্দিৰৰ পাদদেশত লুইটৰ পাৰত জিৰণি মাজুলীৰ পৰা যাত্ৰা কৰা 3 যুৱকৰ। মাজুলীৰ কাৰ্তিক চাপৰিৰ পৰা বাঁহৰে নিৰ্মিত মেলেং দ্য চিবুকৰ যাত্ৰী ৰিচান দলে, শিখৰ বৰদলৈ আৰু সহযোগী নয়ন বৰদলৈয়ে দেওবাৰে নিশা হাতীমূৰা জিৰণিলৈ সোমবাৰে পুৱাই পুনৰ আৰম্ভ কৰে যাত্ৰা। মিডল অংশত যিটো আমাৰ 400 কিলোমিটাৰ হ'ব আমাৰ জাৰ্ণিটো মাজুলী টু উমানন্দ। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ পৰা পৃথিৱীৰ আটাইতকৈ কনিষ্ঠতম নদীদ্বীপ উমানন্দলৈ আমি গৈ আছোঁ। ইয়াৰ কাৰণ হৈছে আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুত এডভেঞ্চাৰ টুৰিজিম বিকাশ কৰা, লগতে আমি নেচাৰ কনজাৰ্ভেশ্যন আৰু আপোনাৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে ডেভেলপমেণ্টক মটৰ হিচাপে লৈ মাতৃকন্যাৰ হত্যাকাণ্ডক লৈ নাৰায়ণপুৰত নিশা উত্তপ্ত পৰিস্থিতি। ক্ষুব্ধ জনতাই লণ্ডভণ্ড কৰিলে অভিযুক্ত দীনাৰাম ফুকনৰ ঘৰ। আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰিলে উত্তেজিত জনতাই। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলী কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ। শিল নিক্ষেপৰ ফলত আহত হয় কেইবাগৰাকী আৰক্ষী, লগতে ক্ষতি সাধন হয় আৰক্ষীৰ বাহনৰ। 144 ধাৰা জাৰি কৰা হৈছে সমগ্ৰ অঞ্চলটোত। আৰক্ষীয়ে হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছে দীনাৰাম ফুকনৰ লগতে মৃত মহিলাগৰাকীৰ পুত্ৰ হেমন্ত ফুকনক। দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। যোৰহাটৰ ৰাজপথত মাজনিশা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ৰাজপথত মাজনিশা খোজ কাঢ়িলে মন্ত্ৰীগৰাকীয়ে। 10 কিলোমিটাৰ খোজ কাঢ়িলে মন্ত্ৰী হিমন্তই। দেওবাৰে নিশা প্ৰায় 10:30 বজাৰ পৰা 12 বজালৈকে যোৰহাটৰ ৰাজপথত খোজ কাঢ়িলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট নগৰৰ এটি ৰোড, কেবি ৰোড, MG ৰোড, বৰপাত্ৰ আলি, পোষ্ট অফিচ ৰোডকে ধৰি নগৰখনৰ এই সকলো পথ একাকাৰ কৰি নিশা প্ৰায় 10 কিলোমিটাৰ খোজ কাঢ়ে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বই। মন্ত্ৰীগৰাকীক সংগ দিয়ে সাংসদ পল্লৱ লোচন দাস আৰু বিজেপি যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক সিদ্ধাংকু অংকুৰ বৰুৱাই। মন্ত্ৰীগৰাকীয়ে সুস্বাস্থ্য ৰক্ষা কৰি চলাৰ লগতে তেওঁৰ অফুৰন্ত প্ৰাণ শক্তিৰ এক অন্যতম কাৰণৰূপে জানিবলৈ দিয়ে খোজ কঢ়াক। জনসাধাৰণকো মন্ত্ৰীগৰাকীয়ে বহু ৰোগৰ পৰা হাত সাৰি থাকিবলৈ দৈনিক 4 পৰা 5 কিলোমিটাৰ খোজ কাঢ়িবলৈ উপদেশ দিয়ে। ইয়াৰ সৈতে সময় হ'ল দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।